নমস্কাৰ ই লাৰ্নিং আসাম চেনেলটিলৈ মই ৰশ্মিৰেখা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো ডিসকাস কৰিবলৈ লৈছো অসম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে জিকেৰ পাৰ্ট 2 ৰ ওপৰত ষ্টেটিক জিকেৰ ওপৰত ইতিমধ্যে মই কেইবাটাও ভিডিঅ আপলোড কৰিছো আপোনালোকে যদি আগৰ ভিডিঅসমূহ চোৱা নাই তেতিয়া হলে সোনকালে গৈ চাই লব আৰু প্ৰত্যেক মাহৰে শেষত কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅসমূহ ৰেগুলাৰলি আপলোড কৰা হয় আপোনালোকে সেই ভিডিঅসমূহৰ পৰাও কাৰেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত উপকৃত হ'ব ইয়াৰ লগতে আৰু এটা ভাল খবৰ জনাও যে যি সকলে এবাৰ আসাম পুলিচৰ কাৰণে এপ্লাই কৰি থৈছিলে অসম চৰকাৰে ইতিমধ্যে আসাম পুলিচৰ ৰিটেন এক্সামৰ ডেট ঘোষণা কৰিছে আৰু অসম পুলিচৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 7 জানুৱাৰী তাৰিখে অৰ্থাৎ মাজত মাত্ৰ 7টাহে দিন আছে যি সকলে আসাম পুলিচৰ পৰীক্ষাটো দিম বুলি ভাবিছে সেই সকলে কিন্তু এই দিন কেইটা অথলে নুজুৱাব এইকেইটা দিন খুব কষ্ট কৰক আৰু সফল হওক তেতিয়া হলে বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅৰ প্ৰথম কোৱেশ্যনটো হৈছে বুকুনি পাটানি কোন জনগোষ্ঠীৰ সাজ পোছাক শুদ্ধ উত্তৰটো হ'ব অপচন বি কোচ ৰাজবংশী অসমৰে এটা জনগোষ্ঠী হয় কোচ ৰাজবংশী আৰু এই কোচ ৰাজবংশীৰ মহিলাসকলৰ সাজ পোছাকটোৰ নাম হৈছে বুকুনি পাটানি মন কৰিব এনেকুৱা এটা কোৱেশ্যন লাষ্ট টাইম মোৰ অসম গভৰ্ণমেণ্টৰ এটা কম্পিটিটিভ এক্সামতো আহিছিলে আৰু সেই কোৱেশ্যনটো আহিছিলে মিচিং জনগোষ্ঠীৰ সাজপাৰক লৈ আৰু অসম গভৰ্ণমেণ্টৰ প্ৰত্যেকটো কম্পিটিটিভ এক্সামতে এটা নহয় এটা অসমৰ জনগোষ্ঠীসমূহৰ ওপৰত আহে কিন্তু সেইবাবে অসমৰ পৰম্পৰাগত যিসমূহ জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ সাজ পোছাক হওক খাদ্যভাৰ হওক নাইবা তেওঁলোকৰ উৎসৱ পাৰ্বণ বিলাক কিন্তু এবাৰ হলেও চাই যাব আৰু এই কোৱেশ্যনটোত থকা বুকুনি পাটানি হৈছে কোচ ৰাজবংশী সকলৰ মহিলাসকলে পৰিধান কৰা এটা পৰম্পৰাগত সাজ পোছাক ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব কোচ ৰাজবংশী সকলৰ পৰম্পৰাগত নৃত্যটোৰ নাম প্ৰায়ে কোৱেশ্যনত আহি থাকে আৰু সেইটো হৈছে কুচান নৃত্য তেতিয়া হলে বলক আজি ভিডিঅৰ দ্বিতীয়টো কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে তলৰ কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংঘ অৰ্থাৎ অসমৰ স্বাধীনতাৰ আগৰে মানে প্ৰথম ৰাজনৈতিক সংঘটো কি শুদ্ধ উত্তৰটো হ'ব অপচন বি সৰ্বজনিক সভা অফ যোৰহাটৰ সৰ্বজনিক সভাই হৈছে অসমৰ প্ৰথম ৰাজনৈতিক সংঘ ৰাজনৈতিকভাৱে গঠন হোৱা এইটোৱে প্ৰথম সংঘ আৰু এই কোৱেশ্যনটো ৰিলেট কৰি দুটা কথা মনত ৰাখিব প্ৰথমটো হৈছে এই সৰ্বজনিক সভা যোৰহাট গঠন হৈছিলে 1884 ত আৰু ফাউণ্ডাৰ আছিলে অৰ্থাৎ প্ৰতিষ্ঠাপক আছিলে জগন্নাথ বৰুৱা এই দুইটা কথা একেবাৰে সংগতিপূৰ্ণ হয় আৰু এই দুয়োটাৰ ওপৰতো কেতিয়াবা কোৱেশ্যন সুধিব পাৰে সেইবাবে ৰিলেট কৰিয়ে মনত ৰাখিব বলক নেক্সট কোৱেশ্যনটো লৈ যাও কোৱেশ্যনটো হৈছে সৌৰজগতৰ কোনটো সেউজীয়া গ্ৰহ হুইচ ইজ এ গ্ৰীণ প্লেনেট ইন দি সোলাৰ সিস্টেম শুদ্ধ উত্তৰটো হ'ব অপচন সি ইউৰেনাছ এই কোৱেশ্যনটো কিন্তু অনুমান কৰিলে বহুতে পৃথিৱী বুলিয়ে ভাবিব পাৰে কিন্তু পৃথিৱী নহয় শুদ্ধ উত্তৰটো ইউৰেনাছহে হয় আৰু পৃথিৱীক নীলা গ্ৰহ বা ব্লু প্লেনেট বুলিহে কোৱা হয় ইয়াৰ উপৰিও সৌৰজগতৰ প্ৰত্যেকটো গ্ৰহকে এনে ধৰণেৰে বেলেগ বেলেগ নামেৰে জনা যায় মই সাইডৰ বক্সটোতে বাকিখিনিৰ নামখিনিও মেনশন কৰিছো আপোনালোকে কিন্তু সেইখিনিও এবাৰ ভালকে চাই যাব কাৰণ এই কোৱেশ্যনটোত সেউজীয়া গ্ৰহৰ কথা সুধিছে যদিও এক্সামত বেলেগ এটা গ্ৰহৰ কথাও সুধি দিব পাৰে সেইবাবে গোটেইখিনিয়ে খুব প্ৰয়োজনীয় হয় মনত ৰাখিব আৰু সৌৰজগতত সেউজীয়া গ্ৰহ বুলি কোৱা হয় ইউৰেনাছকে বলক তেতিয়া হলে ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ পূবৰ ৰাজ্য অৰ্থাৎ ভাৰতবৰ্ষৰ মেপখনৰ আটাইতকৈ পূব দিশত কোনখন ৰাজ্য আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰুণাচল প্ৰদেশখন আগতে অসমৰে এটা পাৰ্ট আছিল আৰু অসমৰ পাৰ্ট হোৱাৰ সময়তে ভূপেন হাজৰিকাই এটা গানো ৰচনা কৰিছিল যে অসমকে ভাৰতৰ পূৰ্ব দেশ বুলি কোৱা হয় বা
ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ তেনেধৰণেৰে তেওঁ গানত এই কথাটো উল্লেখ কৰিছিল কিন্তু যেতিয়াই অৰুণাচলখন অসমৰ পৰা পৃথক হৈ গ'ল তেতিয়াই ভাৰতবৰ্ষৰ আটাইতকৈ পূবৰ ৰাজ্য হৈ পৰিলে অৰুণাচল প্ৰদেশ এটো খুব প্ৰয়োজনীয় আৰু জানিবলগীয়া এটা কোৱেশ্চন মনত ৰাখিব ইয়াৰ লগতে কেৱল পূবৰ ৰাজ্যই নহয় পশ্চিম উত্তৰ দক্ষিণ কি ৰাজ্য আছে সেইখিনি মই সাইডৰ বক্সটোত মেনশন কৰি দিছো আৰু সেই অনুসৰি পশ্চিম দিশত আছে গুজৰাট ৰাজ্যখন আৰু উত্তৰ দিশত আছে হিমাচল প্ৰদেশ লগতে দক্ষিণ দিশত আছে তামিলনাডু একেটাও মনত ৰাখিব কেতিয়াবা বাকি কেইটা দিশত কি আছে সেইটোৰ ওপৰতো কোৱেশ্চন খুদিব পাৰে তেতিয়াহলে বলক ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে তলৰ কোনটো উৎসৱত নাওদৰ বিশেষ বৈশিষ্ট্য শুদ্ধ উত্তৰটো হ'ব অপচন বি ওনাম ওনাম হৈছে কেৰেলাৰ এটা পৰম্পৰাগত উৎসৱ আৰু এই ওনাম উৎসৱটোতে নাও খেল অনুষ্ঠিত কৰা হয় আপোনালোকে হয়তো বিভিন্ন ফটো বা ভিডিও বিলাক দেখিছেই নাও খেলৰ আৰু এই নাও খেল পতা উৎসৱটোৱে হৈছে ওনাম লগতে ষ্টেটখনৰ নামও মনত ৰাখিব কেৰেলা এই কোৱেশ্চনটোৱে আগৰ ইয়েৰৰ অসম গভৰ্ণমেণ্টৰ এটা এক্সামত আহিছিলে আৰু এনেকুৱা ধৰণৰ ভাৰতৰ উৎসৱ পৰ্বণ বিলাকৰ ওপৰত কিন্তু প্ৰায় কোৱেশ্চন আহি থাকে ধৰক কেতিয়াবা নৱৰাত্ৰিটো কোনখন ৰাজ্যৰ উৎসৱ হেতুকে খুদি দিব নাইবা উৎসৱ এটাৰ নাম দি হেতু কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হয় তেনে ধৰণে কোৱেশ্চন বিলাক আহি থাকে সেইবাবে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে মেইন উৎসৱ বিলাকৰ নামও মনত ৰাখিব তেতিয়াহলে বলক ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতা আখ্যা দিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি সুভাষ চন্দ্ৰ বোস আমি সকলোৱে জানো যে মহাত্মা গান্ধী হৈছে জাতিৰ পিতা বা মহাত্মা গান্ধীকে জাতিৰ পিতা বুলি কোৱা হয় কিন্তু বহুতেই নাজানো যে এই জাতিৰ পিতা বুলি কোনে অভিহিত কৰিছিল আৰু মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে অভিহিত কৰিছিলে সুভাষ চন্দ্ৰ বোসে বলক তেতিয়াহলে ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ বিত্তীয় জৰুৰীকালীন বিধানসমূহ লোৱা হৈছে ইয়াতে এডাল ডেস্টিন দিয়া হৈছে অৰ্থাৎ ভাৰতীয় সংবিধানত যি বিত্তীয় জৰুৰীকালীন অৱস্থাৰ কথা আছে সেই বিত্তীয় জৰুৰীকালীন ব্যৱস্থাসমূহ কোনখন দেশক অনুসৰণ কৰি ভাৰতে গ্ৰহণ কৰিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি জাৰ্মান কনষ্টিটিউচন ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰাৰ সময়ত বিভিন্ন দেশবিলাকৰ সংবিধানবিলাক অধ্যয়ন কৰা হৈছিল আৰু বিভিন্ন দেশৰ সংবিধানৰ যিবিলাক প্ৰয়োজনীয় বিধান আছিল সেইবিলাক ভাৰতৰ বাবে গ্ৰহণ কৰিছিল আৰু এই বিত্তীয় জৰুৰীকালীন বিধানসমূহ গ্ৰহণ কৰিছিল জাৰ্মান কনষ্টিটিউচনৰ পৰা ইয়াৰ লগতে ভাৰতবৰ্ষত তিনি ধৰণৰ জৰুৰীকালীন অৱস্থা আছে এটা হৈছে নেশনেল ইমাৰ্জেন্সি দ্বিতীয়টো হৈছে ষ্টেট ইমাৰ্জেন্সি আৰু তৃতীয়টো হৈছে ফাইনেন্সিয়েল বা বিত্তীয় জৰুৰীকালীন অৱস্থা এই তিনিটা জৰুৰীকালীন অৱস্থাৰ ভিতৰত প্ৰথম দুটা জৰুৰীকালীন অৱস্থা ইতিমধ্যে ভাৰতবৰ্ষত ঘোষণা কৰা হৈছে কিন্তু এই কোৱেশ্চনটোত যেটো উল্লেখ কৰা আছে বিত্তীয় জৰুৰীকালীন অৱস্থা এই বিত্তীয় জৰুৰীকালীন অৱস্থা কিন্তু এতিয়ালৈকে ভাৰতবৰ্ষত ঘোষণা কৰা নাই হেতু খুব গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব কেতিয়াবা ক্ৰিটিকেল কৈ কোৱেশ্চন এনে ধৰণে খুদিব পাৰে যে ভাৰতবৰ্ষত কিমানবাৰ বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু উত্তৰটো হ'ব ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো বিত্তীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হোৱা নাই তেতিয়াহলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে হু ইজ নোন এজ দি আইৰন মেন অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানৱ বুলি কোনজনক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন সি বল্লভভাই পেটেল ভাৰতবৰ্ষৰ লৌহ মানৱ বুলি জনা যায় বল্লভভাই পেটেলক আৰু বল্লভভাই পেটেল আছিলে ভাৰতৰ প্ৰথম হোম মিনিষ্টাৰ হেতু মনত ৰাখিব ইয়াৰ লগতে কোৱেশ্চনটোৰ লগত সংগতি ৰাখি আৰু এটা কথা মনত ৰাখিব অসমৰো এজন ব্যক্তিক লৌহ মানৱ বুলি কোৱা হয় আৰু সেই ব্যক্তিজন হৈছে বিষ্ণুৰাম মেধি এই ক্ষেত্ৰত কিন্তু একেবাৰে কনফিউজ নহব ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় বল্লভভাই পেটেলক
আৰু অসমৰ লৌহ মানৱ বুলি কোৱা হয় বিষ্ণুৰাম মেধিক কেতিয়াবা কোৱেশ্যন এটা আহি অপচনত দুইটা দি দিব সেইবাবে এনেকুৱা ক্ষেত্ৰত কোৱেশ্যনটো ভালকে এবাৰ চাই ল'ব যে ভাৰতৰ সুধিছে নে অসমৰ তেতিয়া হলে ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে শিক্ষাৰ অধিকাৰ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত শুদ্ধ উত্তৰটো হ'ব অপচন বি ফান্ডামেন্টাল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰটো এটা মৌলিক অধিকাৰ আৰু মৌলিক অধিকাৰৰ ভিতৰত শিক্ষাৰ অধিকাৰটো আছে আৰ্টিকল 21(8) ইয়াৰ লগতে শিক্ষাৰ অধিকাৰটো 86 এমেন্ডমেন্ট 2002 হে এটা ফান্ডামেন্টাল ৰাইট হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ আগতে শিক্ষাৰ অধিকাৰটো কিন্তু মৌলিক অধিকাৰ নাছিল আৰু এই 21(8) শিক্ষাৰ অধিকাৰটোত আছে যে 6 বছৰৰ পৰা 14 বছৰৰ শিশুসকলে শিক্ষাৰ ক্ষেত্ৰত বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা লাভ কৰে তেতিয়া হলে বলক নেক্সট কোৱেশ্যনটো চাও কোৱেশ্যনটো হৈছে তলৰ কোনজন এখুত ককাইদেউ নামেৰে জনা যায় অসমৰ এজন সাহিত্যিকক এখুত ককাইদেউ নামেৰে জনা যায় আৰু সেই সাহিত্যিকজন হৈছে অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপচন বি নৱকান্ত বৰুৱা অসমৰ এজন সাহিত্যিক নৱকান্ত বৰুৱা আৰু তেখেতক এখুত ককাইদেউ নামেৰেও জনা যায় তেতিয়া হলে বলক ইয়াৰ পিছৰ কোৱেশ্যনটো চাও কোৱেশ্যনটো হৈছে টু হুইচ ডাইনেষ্টি ডিড অশোক বিলং অশোক কোন বংশৰ আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি মৌৰ্য অশোক আছিল মৌৰ্য বংশৰ এজন শাসক আৰু লগতে জানি থক যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুসাৰ আছিল মৌৰ্য বংশৰ দ্বিতীয়জন শাসক আৰু এই বিন্দুসাৰৰে পুত্ৰ আছিল অশোক অৰ্থাৎ অশোক হৈছে মৌৰ্য বংশৰ তৃতীয়জন শাসক মৌৰ্য বংশৰ প্ৰতিষ্ঠাৰ ওপৰতো প্ৰায় কোৱেশ্যন আহে সেইবাবে মনত ৰাখিব মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য বলক ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে চিলাৰায় পত্নী কমলা পিয়াৰ অনুৰোধ মানি কোনে জন্ম ৰহস্য লিখিছিল এটো একেবাৰে এটা ইজি কোৱেশ্যন কিন্তু কোৱেশ্যনটোৰ প্ৰেজেন্টেশন খুব টানকৈ দিয়া হৈছে অৰ্থাৎ কোৱেশ্যনটো এনে ধৰণেও ক'ব পাৰি যে জন্ম ৰহস্য কিতাপখন কোনে লিখিছিল এটা কথা মন কৰিব আজিকালি কোৱেশ্যন ফৰমেটটো প্ৰায় এনেকুৱা ধৰণৰ আহে এটা সিম্পল কোৱেশ্যনকে খুব ক্ৰিটিকেল কৈ দিয়া হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আহিলে কনফিউজনো খুব বেছি হয় আৰু এই কোৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি মাধৱদেৱ জন্ম ৰহস্য কিতাপখন মাধৱদেৱৰ আছিল আৰু তেখেতে চিলাৰায় পত্নী কমলা পিয়াৰ অনুৰোধতে জন্ম ৰহস্য কিতাপখন ৰচনা কৰিছিল ইয়াৰ লগতে মাধৱদেৱৰ আৰু কেইখন কিতাপ আছে তেখেতৰ ৰচনাৱলীসমূহৰ ভিতৰত আছে নামঘোষা বা হাজাৰী ঘোষা ভক্তি ৰত্নাৱলী বৰগীত জুমুৰা এইসমূহ তেতিয়া হলে বলক নেক্সট কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটো আছিল দি ফাৰ্ষ্ট টি কোম্পানী এষ্টাব্লিছড ইন আসাম ওয়াজ শুদ্ধ উত্তৰটো হ'ব অপচন বি আসাম টি কোম্পানী অসমৰ প্ৰথম চাহ কোম্পানীটো হৈছে অসম চাহ কোম্পানী বা আসাম টি কোম্পানী আৰু এই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল 1839ত মনত ৰাখিব অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত ৰবাৰ্ট ব্ৰুছৰ দ্বাৰা আৰু তাৰ পিছতে 1837ত অসমত প্ৰথমখন চাহ বাগিচা পতা হয় আৰু তাৰ ঠিক 2 বছৰৰ পিছতে 1839 চনত অসমত প্ৰথমটো চাহ কোম্পানী অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল এই গোটেই আনুষংগিক কথাখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব তেতিয়া হলে ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে অধ্যক্ষ হিচাপে গ্ৰাম্য পঞ্চায়তত মহিলাৰ বাবে সংৰক্ষিত আসনৰ অনুপাত কিমান শুদ্ধ উত্তৰটো হ'ব অপচন সি 3/1 ইয়াতে দুটা কোৱেশ্যন হাঙুৰি আছে কনফিউজিংলি এটা হৈছে যে পঞ্চায়তত মহিলাৰ সংৰক্ষিত আসন কিমান আৰু এই কোৱেশ্যনটোত সুধিছে অধ্যক্ষ হিচাপে পঞ্চায়তত মহিলাৰ বাবে সংৰক্ষিত আসন কিমান
দুইটা কোৱেশ্যনৰে এনসাৰ বেলেগ বেলেগ যদিহে আপোনালোকক সাধাৰণভাৱে সোধে যে গ্ৰাম্য পঞ্চায়তত মহিলাৰ বাবে সংৰক্ষিত আসনৰ অনুপাত কিমান বা আসনৰ শতাংশ কিমান তেতিয়া হলে হ'ব 50% কিন্তু এই কোৱেশ্যনটো যেহেতু অধ্যক্ষ হিচাপে বুলি সোধা হৈছে অধ্যক্ষ হৈছে সকলো পঞ্চায়তৰে সদস্যসমূহৰ মাজৰ পৰাই নিৰ্বাচিত কৰা হয় আৰু এই অধ্যক্ষ হিচাপে মহিলাৰ সংৰক্ষিত আসন হৈছে 3 ভাগৰ 1 ভাগ তেতিয়া হলে বলক নেক্সট কোৱেশ্যনটোলৈ যাও Who among the following was also known as Jinda Pir তলত দিয়া সকলৰ ভিতৰত কাক জিন্দা পীৰ বুলিও জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঔৰংগজেব মুগল সকলৰ 6th ৰুলাৰজন হৈছে ঔৰংগজেব আৰু তেখেতকে জিন্দা পীৰ বুলিও জনা যায় ইয়াৰ লগতে ঔৰংগজেবক আন এটা নামেৰেও জনা যায় হেতু হৈছে আলমগীৰ কেতিয়াবা আলমগীৰ বুলি কাক জনা যায় তেনেকেও কোৱেশ্যন আহে সেইভাবে এটো মনত ৰাখিব যে ঔৰংগজেবকে জিন্দা পীৰ আৰু লগতে আলমগীৰ বুলিও জনা যায় বলক তেতিয়া হলে ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে তলৰ কোনটো ঘটনাক অসমৰ জালিয়ানাৱালাবাগ হত্যাকাণ্ড বুলি জনা যায় অসমৰ এটা ঘটনাক জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰা হয় আৰু সেই ঘটনাটো হৈছে অপচন বি পথৰুঘাটৰ ৰণ হৈছিলে 1894ত আৰু এই পথৰুঘাটৰ ৰণতে ব্ৰিটিছ সকলে একেলগে 100 জন কৃষকৰ ওপৰত গুলি চালনা কৰিছিলে সেইভাবে আসলতে পথৰুঘাটৰ ৰণক জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ লগত তুলনা কৰি পেলাই অসমৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বুলিও কোৱা হয় আৰু এই ৰণটো হৈছিলে 1894ৰ 28 জানুৱাৰীত তেতিয়া হলে বলক নেক্সট কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে গান মেটেলত কোনটো ধাতুৰ মিশ্ৰণ ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন এ কপাৰ টিন আৰু জিংক কপাৰ টিন আৰু জিংক মিলাই পেলাই বা মিশ্ৰিত কৰি পেলাই গান মেটেল বনোৱা হয় আৰু পৰিমাণত যদি চোৱা হয় তেতিয়া হলে কপাৰ ইউজ কৰে 88% টিন ইউজ কৰে 8 ৰ পৰা 10% আৰু জিংক ব্যৱহাৰ কৰে 2 ৰ পৰা 4% আৰু এনে ধৰণে এই তিনিটা ধাতুৰ মিশ্ৰণ কৰিয়ে গান মেটেলটো বনোৱা হয় বলক নেক্সট কোৱেশ্যন চাও হোৱাট এসিড ফাউন্ড ইন ভিনেগাৰ ভিনেগাৰত কি এসিড পোৱা যায় ভিনেগাৰ সকলোৱে জানে খোৱা বস্তুত ইউজ কৰা হয় আৰু ভিনেগাৰত এবিধ এসিড থাকে সেইভাবে আসলতে আচাৰ জাতীয় বস্তুবিলাক সংৰক্ষণৰ কাৰণে ভিনেগাৰ ইউজ কৰা হয় বা কেতিয়াবা গাখীৰ ফালিবৰ কাৰণেও ইউজ কৰা হয় কাৰণ তাতে এটা এসিড পোৱা যায় আৰু সেই ভিনেগাৰত পোৱা এসিডটো হৈছে অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে এচিয়েটিক এসিড মনত ৰাখিব ভিনেগাৰত এচিয়েটিক এসিড পোৱা যায় তেতিয়া হলে আজিৰ ভিডিওৰ শেষ কোৱেশ্যনটোলৈ যাও কোৱেশ্যনটো হৈছে নাইট ব্লাইণ্ডনেছ ইজ caused by lack of which vitamin কোনটো ভিটামিনৰ অভাৱত ৰাতিৰ অন্ধতা হয় এই কোৱেশ্যনটোৰ অসমীয়াটো অলপমান ভুল হৈ আছে ৰাতিৰ অন্ধতাৰ ঠাইত কুকুৰিকণা হ'ব লাগিছিলে আমি যেটো কুকুৰিকণা ৰোগ বুলি কওঁ সেই কুকুৰিকণা ৰোগটো কোনটো ভিটামিনৰ অভাৱত হয় কোৱেশ্যনটো তাকে সুধিছে আপোনালোকে এটো অলপমান শুদ্ধৰাই লব আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ভিটামিন এ ভিটামিন এৰ অভাৱতে কুকুৰিকণা বা নাইট ব্লাইণ্ডনেছ ৰোগ হোৱা দেখা যায় আৰু ভিটামিন এৰ সোৰ্স যদি কওঁ তেতিয়া হলে গ্ৰীন ইয়েলো ৰেড এই ভেজিটেবলছ এণ্ড ফ্ৰুইট বিলাকত অৰ্থাৎ হালধীয়া ৰঙা সেউজীয়া শাক-পাচলিয়ে হওক বা ফলমূলতে হওক এই ভিটামিনটো পোৱা যায় আৰু মনত ৰাখিব ভিটামিন এৰ অভাৱতে কুকুৰিকণা ৰোগ হয় তেতিয়া হলে আজিৰ ভিডিওটোত ইমানেই যদি ভিডিওটো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি টেলিগ্ৰাম গ্ৰুপটোত জয়েন হোৱা নাই তেতিয়া হলে সোনকালে গৈ জয়েন হৈ লব কাৰণ তাতে মই ডেইলি বেচিছত ফ্ৰী মক টেষ্ট বিলাক দি থাকো আৰু আপোনালোকে যদি জয়েন হয় তেতিয়া হলে আপোনালোকেও ফ্ৰী মক টেষ্ট বিলাক কৰিব পাৰিব আসলতে আমি এক্সাম এটাৰ কাৰণে সকলোৱে পঢ়ো
কিন্তু তাতো এটা কথা থাকি যায় আমি কেৱল পঢ়িহে যাওঁ কেতিয়াও পঢ়াখিনি কিমান পাৰিছো বা কিমান মনত ৰাখিছে তাৰ প্ৰেক্টিস নকৰো আসলতে এটা এক্সামৰ কাৰণে প্ৰস্তুতি যেতিয়া চলাই তেতিয়া মক টেষ্ট বিলাক দিয়াটো খুবেই প্ৰয়োজন কাৰণ মক টেষ্ট বিলাক দি থাকিলে কনফিউজন বিলাক দূৰ হয় নহলে কেৱল পঢ়ি গলে এক্সামত গৈ খুব বেছি কনফিউজ হয় বা পঢ়াটো পঢ়ি অহাটো পাহৰি যোৱা যায় আপোনালোকে যদি প্ৰস্তুতি চলাই আছে তেতিয়া হলে মক টেষ্ট বিলাক কৰি থাকিব আৰু আসাম পুলিচৰ এক্সাম দিম বুলি ভবা সকলে এইকেইদিন খুব কষ্ট কৰক ভাল ফল পাব তেতিয়া হলে আকৌ এটা নতুন ভিডিঅত নতুন এটা টপিকৰ সৈতে লগ পাম আজিলৈ ধন্যবাদ